মাননীয় প্ৰিজাইডিং অফিচাৰ আৰু পুলিং অফিচাৰসকল, আপোনালোকৰ কাৰণে আহক আমি আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। এইবাৰ স্পেচিয়েলি প্ৰিজাইডিং অফিচাৰ্ছ ডিউটি। সংক্ষিপ্ত আকাৰেৰে আমি এই ডিউটিখিনি বিৱৰণ দিবলৈ প্ৰথমে আপোনালোকে পুলিং ষ্টেচনলৈ গৈ কি কৰিব লাগিব, ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগত কি কি কৰা উচিত, ভোটগ্ৰহণ চলি থকাৰ মুহূৰ্তত কি কি কৰা উচিত, আৰু আপোনালোকক যিমানবোৰ ফৰ্মছ এনভেলপ ইত্যাদিবোৰ দিয়া হ'ব সেইবিলাক ক'ত ক'ত কেনেকুৱা ধৰণে পাব আহকচোন আমি আজি চাই লওঁ যে প্ৰিজাইডিং অফিচাৰগৰাকীৰ ওপৰত ন্যস্ত হোৱা গুৰু গভীৰ দায়িত্ব আচলতে কিমান সুচাৰু আৰু সহজৰূপে পালন কৰিব পাৰি, যদিহে কিছুমান ইয়াত আমি বৰ্ণনা কৰা কথাবিলাক আমি মনত ৰাখোঁ। প্ৰিজাইডিং অফিচাৰজনে এখন নোটবুক ৰাখিব লাগিব। যিকোনো তথ্য, নতুন কথা, নতুন ঘটনা বা নতুন বিৱৰণ ইমিডিয়েটলি নোটবুকখনত নোট কৰি যাব। গতিকে আহকচোন মাননীয় প্ৰিজাইডিং আৰু পুলিং অফিচাৰসকল, ভিডিঅ'টো চাওক, ভাল পাব আপোনালোকে। প্ৰিজাইডিং অফিচাৰ্ছ ডিউটি, প্ৰিজাইডিং বিষয়াৰ কৰ্তব্যসমূহ। নিযুক্তিপত্ৰ পোৱাৰ পাছতেই প্ৰিজাইডিং অফিচাৰজনে তেওঁলোকৰ বাবে ধাৰ্য কৰা ভোটদান কেন্দ্ৰৰ পুলিং ষ্টেচনৰ সবিশেষ সাৱধানেৰে পৰীক্ষা কৰিব। তাৰপিছত পুলিং দলটো সমবেত কৰি নিৰ্দিষ্ট কাউণ্টাৰৰ পৰা নিৰ্বাচনী সময়সমূহ গ্ৰহণ কৰিব। কমেও 3খন ভোটাৰ তালিকাৰ প্ৰতিলিপি দিয়া হৈছে আৰু এইকেইখন আপোনাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ভোটদান কেন্দ্ৰৰেই ভোটাৰ তালিকা। এইখিনি ভালকৈ চাই ল'ব আৰু চহী তহী আছেনে নাই চাই ল'ব। পলিং সামগ্ৰীৰ চেকলিষ্ট চাই দাগ দি বস্তুবোৰ মিলাই যাব। পলিং সামগ্ৰীৰ চেকলিষ্ট চাই দাগ দি বস্তুবোৰ মিলাই যাব। লগতে আমাৰ বাকচ 3টা, EVM 3টা ধুনীয়াকৈ চুটকেছত আপোনাক সজাই দিব। এটা কথা মন কৰিব দেই, ভিভিপেটটো বাকচটো আপুনি খুলি এই যিটো নব আছে লক বুটাম পথালি হৈ আছেনে নাই, পথালি হৈ নাই থকা যদি বাই চান্স পথালি কৰি লৈ যাব আৰু মক পুল কৰাৰ আগমুহূৰ্তত তাক কি কৰিব, থিয় কৰি ল'ব। এতিয়া আপোনালোকক বস্তুবোৰ এনেধৰণে দিব, এটা মোনা থাকিব, মোনাটোত ধৰি লওক বিভিন্ন ফৰ্মছ, বিভিন্ন এনভেলপ, বিভিন্ন খাম ইত্যাদিবিলাক বস্তু দিব, বাস্কেট এটা দিব, তাত বিভিন্ন ধৰণৰ এই 17টা সামগ্ৰী আপোনালোকক দিব। আপোনালোকে ভালকৈ চেক কৰিব। লগতে আৰু এটা কথা মন কৰিব দেই, আপোনালোকক স্পেচিয়েলি 3টা খাম দিব আৰু খাম 3টাত এটাত থাকিব পেপাৰ চিলছ আৰু এটাত থাকিব পিংক পেপাৰ চিল আৰু আনটোত ডিষ্টিংগুইছিং মাৰ্ক অৰ্থাৎ আপোনাৰ চেণ্টাৰৰ যিটো চিল। লগতে আপোনালোকক এনেকুৱা এই ফৰ্মৰ টোপোলাটোত ASD ভোটাৰ যদি কোনোবা ওলায় তাৰ লিষ্টখন, তাৰপাছত প্ৰিজাইডিং অফিচাৰ্ছ এডিশ্যনেল ইনপুট বুলি এখন আছে, তাৰপিছতে ভিভিপেট ইত্যাদি মেচিনটা যদি ট্ৰাবল শ্বুট কৰে তাৰ বিষয়ে থুলমূলকৈ বৰ্ণনা দিয়া আছে কি কৰিব লাগিব। তাৰপিছত এপিক দিয়াৰ পৰিৱৰ্তে অন্য কিবা কাগজ লৈ কেইজন ভোটাৰে কিমানটা ভোট দিলে তাৰ বিষয়ে এটা তথ্য, আৰু চিক্ৰেচি অফ ভোটৰ বিষয়ে এখন নটিচ। তাৰপাছত আপোনাৰ এৰিয়াটো, পুলিং ষ্টেচনৰ এৰিয়াটো দৰ্শাই পেলাই এখন কাগজ বাহিৰত মাৰিবৰ কাৰণে। তাৰপিছত আপোনাৰ আছে এইটো কিমান বেলেগ বেলেগ নথিপত্ৰ দিব পাৰি তাৰ এটা নটিচ, আৰু তাৰপিছত দিয়া আছে চেক মেমো ফৰ প্ৰিজাইডিং অফিচাৰ্ছ। এইখন ভেৰি ইম্পৰ্টেণ্ট। এইখন যদি আপুনি টেবুলৰ ওপৰত ৰাখি থয়, আৰম্ভণিৰ পৰা কামৰ কি কৰিলোঁ দাগ দি যায়, তেতিয়াহ'লেতো একদম সুন্দৰকৈ আপোনাৰ নিয়াৰিকৈ গোটেই কামখিনি চলিউশ্যন ওলাই যাব। ইয়াৰ পিছৰ ফৰ্মখন হ'ল 17 পইণ্ট ফৰ্ম। 17টা পইণ্ট আছে। এই 17টা পইণ্ট টোটেল ইলেক্টৰ কিমানে ভোট দিলে, BCU কিবা সলাইছিল নেকি, এটচেট্ৰা এনেধৰণৰ ASD ভোটাৰ আছিল নেকি, য়েছ ন' এনেকুৱা ধৰণৰ অপশ্যনো আছে। আপোনালোকে পইণ্টকেইটা নোট কৰি আনিব, হৈ যাব। ইয়াৰ পিছত চাওকচোন অন্য এখন ফৰ্ম, সেই একেধৰণৰ 16 ফৰ্ম, অৰ্থাৎ 16টা পইণ্ট আছে। একেই ডাটা খালি ইয়াত ভৰাই আনিব লাগে, একো অসুবিধা হ'ব আপোনালোকৰ নালাগে। ইয়াৰ পিছত চিনাকি PS05 খামসহ দিব। এটা খামত ভৰাই এটা কপি আনিব আৰু বিনা খামত এটা হাতত লৈ আহিব, এটা ছেক্টৰ অফিচাৰে ল'ব আৰু এটা আপুনি ইয়াত কাউণ্টাৰত জমা দিব লাগিব। ছেক্টৰ বিষয়ে আৰু কণ্ট্ৰল ৰুম তথা মাষ্টাৰ ট্ৰেইনাৰ ফোন নম্বৰ ল'বলৈ নেপাহৰিব দেই। বন্ধুসকল, পুলিং ষ্টেচন পোৱাৰ পাছত কি হ'ব? পুলিং ষ্টেচন পোৱাৰ পাছত সংশ্লিষ্ট ভোটগ্ৰহণ দায়িত্বত থকা BLOক লগ কৰিব।
100 মিটাৰ ব্যাসাৰ্ধত কিবা আছে যদি কাগজ পত্ৰ অতৰোৱাৰ ব্যৱস্থা কৰিব আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত থকা গাঁওসকলৰ নাম ভোটদাতাৰ বিৱৰণ ইত্যাদি এইখন এনেকুৱা ধৰণৰ বেনাৰ থাকিব লগাই দিব আৰু এখন পোল ডে বুলি এখন বেনাৰ আছে সেইখনো লগাব লগতে ধপাতমুক্ত ভোটগ্ৰহণ কেন্দ্ৰ ধপাত নিষিদ্ধ এলেকা এই সব পোষ্টাৰ আপোনালোকে লগোৱাৰ ব্যৱস্থা কৰিব আৰু কিছুমান সেলফ এডহেচিভ পোষ্টাৰ দিব যেনে পুলিং এজেণ্ট ছেকেণ্ড পুলিং অফিচাৰ ইত্যাদি ইহঁতৰ কাৰণে এইবোৰ লগাই ল'ব পুলিং ষ্টেচন বাহিৰৰ পৰা দেখিবলৈতো তেনেকুৱাই ভিতৰৰ লেআউটটো অলমষ্ট এনেকুৱা ধৰণৰ হ'ব পাৰে যে দৰ্জা দুখন থাকিব এনেকৈ মানুহ লাইন পাতি থাকিব চিকিউৰিটি বাহিৰত থাকিব পুলিং এজেণ্ট বেক চাইডে থাকিব পুলিং অফিচাৰসকলৰ প্ৰিজাইডিং অফিচাৰ সন্মুখত বহি চাই থাকিব ভোট দিয়া কম্পাৰ্টমেণ্টটো সিফালে থাকিব আৰু সৰ্বশেষত আনখন দৰ্জাৰে এজনকৈ ওলাই আহিব এটা পৰিৱেশ আপোনালোকৰ আহিব পাৰে যে পৰ্দা নচিন বা বুৰ্খা পৰিহিত মহিলাৰ আইডেণ্টিফিকেশ্যনৰ সম্পৰ্কে বিশেষ যদি অসুবিধা হয় ইয়াৰ ব্যৱস্থা কৰি থোৱা আছে কেন্দ্ৰটোৰ বাহিৰত কেম্পাছৰ ভিতৰত আছুতীয়াকৈ BLO বা মণ্ডল অফিচৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তি আপুনি প্ৰিজাইডিং অফিচাৰ নিয়োগ কৰিব পাৰিব এনেকুৱা ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ভোট গ্ৰহণৰ আহকচোন আগে আমি কি কৰিম আগে আমি মেচিনটো কম্পাৰ্টমেণ্টটো এইবিলাক সম্পূৰ্ণ সাজু কৰিম 1.5 ঘণ্টাৰ আগৰে মক পোল আৰম্ভ কৰিব যদি পুলিং এজেণ্ট অনুপস্থিত থাকে 15 মিনিট ৰ'ব কিন্তু তাৰ বেছিকৈ একেবাৰে নৰ'ব এজেণ্টসকলৰ নিযুক্তি পত্ৰ ল'ব চেক কৰিব গেট পাছ দিব আৰু যিমানবিলাক ফৰ্ম তেওঁলোকে চহী কৰিবলগীয়া আছে টিমটোৱে মিলিজুলি একেলগে চবেই চহী কৰাই ল'ব টোটেল বুটামটো টিপিব চাওক এনেধৰণে 0 দেখুৱাব লাগিব যদি বাই চান্স 0 নাথাকে ভোট এটা দুটা ৰৈ গৈছে একো কথা নাই CRC কৰি ল'ব ভিপি পেডৰ খালী কোঠালিটো আপুনি দেখুৱাই দিব তাৰপিছত ধুনীয়াকৈ গোটেইখিনি আপুনি এছেম্বল কৰক এইটো খালী বক্সটো এইটো নাই বুলি ভোট দেখুৱাব আৰু তাৰপিছত 90 মিনিট আগতে মক পোলৰ কাম আৰম্ভ কৰি দিয়ক সকলো এজেণ্টক এনেকৈ ভোট দিবলৈ দিয়ক নটা যাতে বাদ পৰি নাযায় আপোনালোকে মন কৰিব আৰু যদি মানুহ কমি থাকে আপোনালোকেও ভোট দিব খালী কাগজত লিখি দিব কোনে কেইটা ভোট কৰিছিল আৰু এই ভোট লৈ হোৱাৰ পাছত আপুনি কি কৰিব লাগিব জানেই আপুনি ক্লোজ বাটনটো টিপিব লাগিব আৰু ক্লোজ বাটন টিপাৰ পাছত আপুনি গোটেই তথ্যখিনি নোট কৰি লোৱাৰ শেষত আকৌ CRC কৰি ক্লিয়াৰ কৰিব লাগিব আৰু ক্লিয়াৰ টোটেল ভোট 0 বুলি এনেকৈ দেখুৱাব লাগিব মক পোলৰ পাছত আৰু ভোট গ্ৰহণৰ আগে কেতবোৰ ফৰ্ম ফিল আপ কৰিব লাগিব অৰ্থাৎ সেয়া ঘোষণাপত্ৰৰ নিচিনা হয় তাৰে ভিতৰত মেইনলি ধৰক প্ৰিজাইডিং অফিচাৰ ৰিপৰ্ট পাৰ্ট 1 2 যাক আমি মক পোল চাৰ্টিফিকেট বুলি কওঁ চহী লৈ চবৰে লিখিব লাগিব তাৰপিছত ডিক্লাৰেশ্যন বাই দ্য প্ৰিজাইডিং অফিচাৰ বুলি এখন আছে এইখন আৰম্ভণিতে আৰু মাজতো বা একেবাৰে শেষতো পৰিস্থিতি সাপেক্ষে লিখিবলগীয়া হ'ব পাৰে লিখিব তাৰপিছত স্পেচিয়েল টেগ এড্ৰেছ টেগ গ্ৰীণ পেপাৰ চিল মেটেল চিল এইবিলাকৰ লাৰ সহায়ত আপোনালোকে এনেধৰণে CUটো ধুনীয়াকৈ চিল কৰিব লগতে ভিপি পেডৰ যিটো ড্ৰপ বক্স আছে তাৰ ঢাকনিখনো চিল কৰি পেলাওক চিল কৰি পেলোৱা মানে উই আৰ ৰেডি ফৰ দ্য মক পোল অৱশ্যে এটা কথা দেই এই যিকেইখন শ্লিপ ওলাই আহিব মানে মক পোলৰ সময়ত ওলাই আহিছিল সেই শ্লিপকেইখন কিন্তু বৰ ধুনীয়াকৈ ক'লা পেকেটত সোমোৱাই চাহ মাৰি পেলাই বিধিগতভাৱে আপোনালোকে তাক কি কৰিব পেকেটত সোমোৱাই লৈ আহিব কেইটামান মন কৰিব লগা যদি বাই চান্স দুই এটা কণ্ট্ৰল ইউনিটত সময়ৰ খেলিমেলি লাগে তেতিয়া আপোনালোকে সময়ৰ খেলিমেলিটো নোট কৰিবলৈ নাপাহৰিব সেইটো এটা ইম্পৰ্টেণ্ট বস্তু মক পোলৰ পাছত মই কৈছোঁৱেই যিখিনি ভিপি পেডৰ কাগজখিনি ৰিজাল্ট আকৌ মিলাই চাবলৈ নাপাহৰিব দেই মিলাই চোৱাৰ পাছতহে ক'ব যে ৰিজাল্ট একে আছে মেচিনৰ কাম কাজ একে আছে মক পোল ছাকচেছফুল আৰু তেতিয়া তেওঁলোকৰ এজেণ্টসকলে চহী কৰিব আপুনিও এখন ঘোষণাপত্ৰ তেওঁলোকক দিব লাগিব চহী কৰি এইটো ক'লা খামৰ বিষয়ে যে মই কৈছিলোঁ চাওক এই ক'লা খামটোত একচুৱেলি পোহৰ নোসোমোৱা ব্যৱস্থা ৰখা হৈছে শ্লিপবিলাকৰ বেক চাইডে অভেল সেই চিলটো মাৰিব লাগিব আৰু বাওঁহাতে চাওকচোন
ষ্ট্ৰিপ চিলটো পিংক পেপাৰ চিলটো তেনেকৈ মাৰি মাজৰ যিটো জইন আছে তাত মাৰি ঠিক মাজত এটা লা আৰু চাৰি চাইডে 4টা লাৰ চিল কৰিব মুঠতে 5টা লাৰ চিল তলত সেইটো পিংক পেপাৰ চিলৰ নমুনা দেখুওৱা হৈছে ভোট গ্ৰহণৰ আৰম্ভণিতে প্ৰিজাইডিং বিষয়া ঘোষণাপত্ৰ এতিয়া আপুনি কি কৰিব প্ৰক্ৰিয়া চলি থাকোঁতে আৰম্ভণিতে আৰু প্ৰিজাইডিং অফিচাৰে মন কৰক ঘোষণা দিব লাগিব এনেধৰণে যে দেখুৱাই দিছোঁ যে প্ৰিজাইডিং অফিচাৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু বিভিন্ন তাৰপিছতে আপুনি ফৰ্ম ফিল আপ কৰিবলৈ ৰেডি হৈ থাকক পুলিং অফিচাৰসকলক আপুনি মাজে মাজে কি কৰিছে কিমান হৈছে কি নাই হৈছে এইবিলাক গাইড দিয়ক আপুনি নোটবুকখনত যদি নোট কৰি লয় তেতিয়াহ'লে বাকী পিছৰ পৰ্যায়ৰ ফৰ্মবিলাক ফিল আপ কৰিবৰ কাৰণে আপোনাৰ কোনো টেনশ্যনেই নাই লগতে এইবিলাক চাই যাওক আমুক সময়ৰ পৰা আমুক সময়লৈ কিমান ভোট হ'ল প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে ভোট কিমান হ'ল মেল ফিমেল থাৰ্ড জেণ্ডাৰ টোটেল পাৰ্চেণ্টেজ অফ ভোট স্পেচিয়েল টেগ কি লগালে ইত্যাদি কথাবিলাক আপুনি নোট কৰি যাওক প্ৰিজাইডিং অফিচাৰজনে নোটবুকখনত দেখিব আপোনাৰ কোনো প্ৰব্লেমেই নহয় ফৰ্ম ফিল আপ কৰোঁতে পিছত আমাৰ এই ফৰ্মবোৰ একচুৱেলি থাকিব ক'ত এনভেলপবোৰ থাকিব ক'ত দৰাচলতে গোটেই ফৰ্মবোৰ বুকলেট হিচাপত থাকিব আৰু 6খনকৈ বুকলেট আপোনালোকক দি পঠাব এনভেলপৰ লগতে দি পঠাব বুকলেট আকৃতিত ফাইল হিচাপে আপোনালোকক চাবগৈ আৰু এইবিলাক আপুনি ৰাতিয়ে যিমান পাৰে ফৰ্ম ফিল আপ কৰি থ'ব এয়া চাওকচোন ফৰ্মবোৰ সদায় বুকলেটৰ ওপৰত থাকে আৰু এই বুকলেট 6খন কৰি থাকে দি পঠাব 1 2 3 আপুনি যিমান 4 পাৰ্ট 1 5 পাৰ্ট 2 এনেধৰণে নামবোৰ ষ্টেটুটৰী নন ষ্টেটুটৰী লিখা থাকে প্ৰথম আৰু ফৰ্মৰ বুকলেটটো দেখিব ষ্টেটুটৰীবিলাক অলপ বেছি গুৰুত্বপূৰ্ণ নন ষ্টেটুটৰীবিলাক অকণমান কম গুৰুত্বপূৰ্ণ কথাটো ইমানেই এখনেই আছে এনেধৰণে ফৰ্মবিলাক আপোনাৰ মন কৰক দ্বিতীয় দিব বিভিন্ন বুকলেট ফাইল হিচাপে দ্বিতীয় বুকলেটটো পেকেটত ভৰাই ফৰ্মবোৰ একেলগে দিব 3খন বেলেগ বেলেগ ফৰ্মৰ যিটো বুকলেট তাত কেৱল এটা বস্তুৱে থাকিব সেইটো হ'ল কি ৰেজিষ্টাৰ্ছ অফ ভোটাৰ্ছ নামৰ লিষ্ট অফ টেণ্ডাৰ ষ্টেটুটৰী বুকলেট বুলি কোৱা হয় ৰেকৰ্ডেড লিষ্ট অফ 2 নম্বৰ ফৰ্মৰ যিটো বুকলেট সেই বুকলেটটোত আপোনাৰ 4 প্ৰকাৰৰ ফৰ্ম 3 নম্বৰ বুকলেটটো দেখিবলৈ এনেকুৱা এই 4 প্ৰকাৰৰ ফৰ্ম কেৱল ভোটাৰ স্লিপ পেটুপাতত লিখাই দেই টাইপ কৰিয়ে থোৱা থাকিব লিষ্ট এখনত যেনে লিষ্ট অফ টেণ্ডাৰ ভোটাৰ্ছ একাউণ্ট অফ ভোট ৰেকৰ্ডেড আমাৰ ভেৰি ইম্পৰ্টেণ্ট এইকেইটা 4 নম্বৰ 17C 4 নম্বৰ বুকলেটটোত লিষ্ট অফ চ্যালেঞ্জ ভোট লিষ্ট অফ ব্লাইণ্ড এণ্ড ইনফৰ্ম ভোটাৰ্ছ এইখিনি ইয়াত ডিক্লেৰেশ্যন বাই দ্য প্ৰিজাইডিং অফিচাৰ তৃতীয়খন বুকলেটত কি কি থাকিব তৃতীয়খন বুকলেটত এই ভোটাৰ স্লিপ বোৰ্ড দুখনকৈ লাগিব কেৱল ভোটাৰ স্লিপ বোৰ্ড থাকিব প্ৰিজাইডিং অফিচাৰ চতুৰ্থখনত কি থাকিব চতুৰ্থখনত লাগিব প্ৰথম পেকেট এ নামৰ যিটো আছে এইটো ইয়েলো কালাৰ আপোনালোকে বস্তুবোৰ যে দিব ইয়েলো কালাৰ কেইবাটাও বস্তুবোৰ কাউণ্টাৰত যেনে ধৰি লোৱা ডিক্লেৰেশ্যন বাই দ্য প্ৰিজাইডিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী 5 নম্বৰ বুকলেটটো দেখিবলৈ কেনে এনেকৈ আপোনাক ফাইল এটা বান্ধি দিব আৰু এই 5 নম্বৰ বুকলেটটো চাওকচোন ভিতৰত এই সোপা থাকিব এগালমান লিষ্ট দিয়া আছে লিষ্ট মতে গোটেই ফৰ্মবোৰ ইয়াতে আপোনালোকে পাব খালি ফৰ্মবোৰ ৰাতিয়ে লিখি মেলি থৈ ফৰ্মবোৰ উলিয়াই নেপেলাব ফাইলতে ৰাখিব ফৰ্মবোৰ ফিল আপ কৰিব পিছদিনা ভাগে ভাগে ভৰাব পাৰ্ট এ আৰু পাৰ্ট বি দুয়োটা একচুৱেলি একেটা ফাইলতে বান্ধি পেলাই আপোনালোকক দিব 6 নম্বৰ বুকলেটটোলৈ আহক ব্লু কালাৰ ইয়াত লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেট এইবিলাক আছে ফৰ্ম আৰু তাৰপিছত ধৰক ফটোকপি অফ ছিগনেচাৰ কেণ্ডিডেট আছে এই ফৰ্মবোৰ কিন্তু মই আকৌ কৈছোঁ যে যিমান পাৰি ৰাতিয়ে কাম তামাম কৰি থ'ব এনভেলপবোৰত এড্ৰেছ লিখিব ডিষ্টিংগুইছিং চিল মাৰিব খামবোৰৰ ওপৰত সোঁহাতেও ডিষ্টিংগুইছিং চিল মাৰিব দৰে আপোনাৰ আৰু 6টা খাম দিব অসুবিধা নহয় এই 6টা খামো ফাইলৰ মাজতে দিব এতিয়া চাওক এই গোটেই পেকেটটো দেখিবলৈ এনেকুৱা হ'ব এই পেকেটত আপোনালোকে বস্তুবোৰ সৰু সৰু খামবোৰ ভৰাই আনিব লাগিব ফাৰ্ষ্ট পেকেটত সোমোৱাব লগা এনভেলপবোৰ একেলগে পিন আপ কৰি থোৱা থাকে পিনবোৰ একেবাৰে শেষতহে ফৰ্মবোৰ ভৰাই লৈ খুলিব আগতীয়াকৈ খুলি নেপেলাব ফাৰ্ষ্ট পেকেটটো দেখিবলৈ এনেকুৱা বগা আহল বহল ইয়াত লগতে লাগি থকা বাকী সৰু সৰু এনভেলপবোৰ সোমোৱাই পেলাই আনিব লাগিব আৰু ফাৰ্ষ্ট পেকেটটোৰ এনেকুৱা পেকেট ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এই পেকেটবিলাকৰ ওপৰত এনেকুৱা প্ৰিণ্টেড লিষ্ট লিখা থাকে আহকচোন ছেকেণ্ড পেকেটটোত কি আছে ছেকেণ্ড পেকেটটো স্ক্ৰুটিনি কভাৰ বুলি কোৱা হয় অৰ্থাৎ এই কাগজখিনি আপোনালোকক আহি পোৱাৰ লগে লগে স্ক্ৰুটিনি কৰিব এইখিনি চেক কৰাৰ পিছতহে বস্তু গ্ৰহণ কৰিব ইয়াত সেই এনভেলপ প্ৰিজাইডিং অফিচাৰ ভোটাৰ এই গোটেই বস্তুখিনি তাতে থাকিব ভিজিট ছিটখনো থাকিব আৰু সেইমতে বস্তুখিনি আপুনি ধুনীয়াকৈ ভৰাই আনিব থাৰ্ড পেকেটলৈ আহক ষ্টেটুটৰী কভাৰ্ছ ইয়াত এনেকুৱা ধৰণে এটা টোপোলা থাকিব টোপোলাৰ মেইন ডাঙৰ খামটোত বাকী সৰুবোৰ ভৰাই আনিব লাগিব থাৰ্ড পেকেটত কি কিনো লাগিব লিষ্টখন আপুনি মন কৰক এইকেইটা বস্তুৱে থাৰ্ড পেকেটত সোমাই আহিব আৰু ইয়াৰ আটাইবোৰ পেকেট চিল কৰি আনিব লাগিব দেই ডাঙৰকৈ দেখুৱাইছোঁ চাওক 1 2 3 4 5 6টা আইটেম ইয়াৰ ভিতৰত সোমাই আহিব লগতে মন কৰিব মাষ্টাৰ এনভেলপটো ইট ইজ ভেৰি ইম্পৰ্টেণ্ট
থাৰ্ড পেকেটলৈ তাৰপিছত আহকচোন ফ'ৰ্থ পেকেটলৈ। দ্য ফ'ৰ্থ পেকেট ইয়াত কণ্টেণ্ট ঢেৰ আছে, প্ৰায় 12টা। হালধীয়া এজাপ কভাৰ্ছ আছে, এনভেলপছ আছে। এইসোপা ডাঙৰ এনভেলপটোত সোমাই আহিব, মাষ্টাৰ এনভেলপ বুলি কোৱা হয়। আৰু ইয়াৰ পেটতনো কি সোমাব সেই লিষ্ট আছে, 12টামান বস্তু সোমাব লাগিব ইয়াৰ ভিতৰত। তাৰপিছত আহক 5 নম্বৰ পেকেটটোলৈ আহক। 5 নম্বৰ পেকেটটোক প্ৰিজাইডিং অফিচাৰ হেণ্ডবুক, ECI, লিণ্ডাইবল লিংক, এনে বাকী সকলোবোৰ বস্তু এই লিষ্টখন চাওকচোন, লিষ্টমতে ভৰাই আনিব। আৰু তাৰ যিটো পিছৰ পেকেট 6 নম্বৰ পেকেট, বাকী ৰখা চব বস্তু ইয়াতে সোমোৱাই আনিব। লিষ্ট এখন দিছে যদিও 2 এপত বেছিকৈ হয়তো থাকিবগৈ, আৰু সেইখিনি আপোনালোকে ইয়াৰ ভিতৰত কেৰি কৰি লৈ আহিব লাগিব। বন্ধুসকল, ভোট গ্ৰহণৰ সমাপ্তিত প্ৰিজাইডিং বিষয়া ঘোষণাপত্ৰ সাজু কৰি পঢ়ি শুনাব। EVM বন্ধ কৰি চিল কৰিব লাগিব। ভোট দিয়া পুৰুষ নাৰীক হিচাপ উলিয়াব লাগিব, ছুইচ অফ কৰিব লাগিব। 17C একাউণ্ট অফ ভোটাৰ্ছ পেপাৰ এইকেইটা ফৰ্মখন ভৰাব লাগিব। আৰু প্ৰতিজন পুলিং এজেণ্টতে একোটা ঘোষণাপত্ৰত স্বাক্ষৰ কৰিবলৈ দিব। ৰিচিপ্ট লৈ পেলাই একোখনকৈ ইয়াৰ কপি আপোনালোকে দি দিব। যদি EVM ভোটাৰ ৰেজিষ্টাৰৰ সংখ্যাত অকণমান কিবা হিনদেৰি ঘটে, তেতিয়াহ'লে সময়ৰ সংখ্যাত যদি কিবা অমিল পায়, তেতিয়াহ'লে ছেক্টৰ অফিচাৰক কথাটো জনাব বা জোনেল অফিচাৰক জনাব। প্ৰিজাইডিং বিষয়াৰ ডায়েৰীখন ভৰাব, ভোট গ্ৰহণৰ সময় সঠিক তথ্য দাখিল কৰিব। প্ৰিজাইডিং বিষয়াৰ হেণ্ডবুকত নিৰ্দেশ দিয়াৰ ধৰণে সকলোবোৰ ফৰ্মেটত আপোনালোকে ভৰাব আৰু স্পেচিয়েল পেকেটটো সাজু কৰক। লগতে আপুনি মন কৰিব, এখন ফৰ্ম দিছোঁ চাওকচোন, M21, এইখন হ'ল আপোনাৰ ৰচিদ, অৰ্থাৎ আপুনি যিমানটো বস্তু দিব সেইবিলাকৰ বিৱৰণ ইয়াত লিখিব লাগিব। যে এটা CU, এটা BU, এটা VP পেড, ইমানটা পেকেট ইত্যাদি 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 কথাবোৰ এইমতে লিখা মতে আপুনি তাত নোট কৰি ল'ব। আৰু এইবোৰ সিহঁতক জমা দিওঁতে এক কাউণ্টাৰত চহী কৰাই ল'ব। আপুনি দিয়াজনেও চহী কৰিব লাগিব, কাউণ্টাৰত ৰিচিভ কৰাজনেও চহী কৰিব লাগিব। 3টা পেজৰ মাত্ৰ এখন আছে, তাতে আপুনি চহী কৰাই ল'ব, নাপাহৰিব। এই 3টা বস্তু চাওকচোন, এটা হ'ল ডিষ্টিংগুইছিং মাৰ্ক, এটা হ'ল মেটেল চিল। এইকেইটা পকেটত লৈ আহিব, কিয়নো যিকোনো মুহূৰ্ততে ইয়াত প্ৰয়োজন হ'ব পাৰে। ধুনীয়াকৈ কাউণ্টাৰবিলাকত শাৰী পাতি বস্তুবোৰ এটা এটাকৈ জমা দিয়ক। এই যে প্লাষ্টিক ছটা দিয়া হৈছিলে, সেই ছটা বৰষুণৰ কাৰণেহে দিয়া হৈছিলে, তথাপি আপোনালোকে বান্ধি আহিব টোপোলা কৰি। তাত এখন অৱশ্যে লেবেল লগাই আনিলে বেয়া নহয়, খুলি পেলাইহে ইয়াত জমা দিব পাৰিব। আৰু সৰ্বশেষত চাওকচোন, এইখন এখন লিষ্ট। কি আছে লিষ্টখনত? PS05 2টা কপি, প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট 2টা কপি, ব্লেক এনভেলপ ধুনীয়াকৈ চিল কৰা, প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী 2 নম্বৰ্ছ, ফৰ্ম 17C 2 নম্বৰ্ছ, 16 পইণ্ট ফৰ্ম 17 ফৰ্মখন 2টা কপি কৰিব দেই। এটা কপি PS05ৰ লগতে কাউণ্টাৰত ৰাখিব। ভিজিট শ্বীট, আৰু তাৰপিছতে ফৰ্ম M21 লাষ্ট মুহূৰ্তত যিখন আপোনাৰ ৰচিদ হ'ব। গতিকে আপোনালোক সুন্দৰকৈ ঘৰলৈ ঘূৰি আহক, মোৰ শুভেচ্ছা থাকিল। লগতে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আৰু এটা ভিডিঅ' আমি আগবঢ়াই আছোঁ, ফৰ্মবিলাক আদৰ্শগতভাৱে কেনেকৈ ফিল আপ কৰিব পাৰি। ধন্যবাদ।